Communication Specialist, Assam Incharge, Robi Malhotra Nigandi, और आमार यात उपस्थित थका SDO Civil एके ब्रह्म डांगरिया आमार ASCPR मेम्बार श्रद्धार रूपा हाजरिका बाइदेउ आमार यात थका उपस्थित थका रिसार्च फेलो सूर्य नीलिमा बाइदेउ अनिंदिता पाठक डांगरियानी और यात उपस्थित थका आरक्षी उपायসকল মৌলিক ব্ৰহ্ম ডাঙৰীয়াৰ লগতে আমাৰ বিলাই ভাষক সুবিধা লগত আমাৰ বোকাজানৰ CHC ডেপুটি সুপাৰিনটেণ্ডেণ্ট ডক্টৰ গৌৰী ডাঙৰীয়া আৰু মঞ্চত উপস্থিত সকলো শ্ৰদ্ধাৰ ব্যক্তিসকল और ইয়াত উপস্থিত থকা VDP যিসকল ব্যক্তি গাৰ্জেনসকল গাঁওবুঢ়াসকল আমাৰ ব্লকৰ ফালৰ পৰা অহা যিসকল অফিচাৰসকল টিচাৰ্ছসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ মিডিয়া বন্ধুসকল সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু আজি এই অনুষ্ঠানত আপোনালোকক ৱেলকাম জনাইছোঁ। मैं धन्यवाद दूँ मीना तालुका डांगरिया और मालहोत्रा मैडम, आप लोगों ने पिछले 5-6 साल से वो असम विधानसभा असेंबली में काम कर रहे हैं और आप लोगों से कई बार मुझे मुलाकात होने के लिए मौका मिला और आप लोगों ने इतना नोबेल फॉर्म लेकर के पूरा असम में जो काम कर रहा है, ये जितना भी सराहना किया जाए वो काम है। मैं समझता हूँ आने वाले समय में एक साथ हम लोग मिलकर के काम करेंगे। असम के जो नेग्लेक्टेड स्टूडेंट कम्युनिटी हो या चिल्ड्रन कम्युनिटी हो, उन लोगों को समाज की मेन स्ट्रीम में लाने के लिए जो काम कर रहा है, एक साथ मिलकर के हम लोग काम करेंगे। अभी खूब सौभाग्यर कथा हमारे यहाँ यूनिसेफ अपना नाम यूनाइटेड नेशन इंटरनेशनल चिल्ड्रेन इमार्जेंसी फांड 1946 ऑर्गेनाइजेशन खोला वर्ल्ड ऑर्गेनाइजेशन अंग UN एक पार्ट और ताते जिलाक मार्जिनलाइज चिल्ड्रेन रिहेबिलिटेशन भविष्यतर कारण काम करने इमार्जेंसी फांड गठन करा तार जरिए गोटे विश्व इनिशिएटिव काम कर और इनिशिएटिवर এটা অংশ হৈছে আজি অসমত কাম কৰিছে। তাতে মালহোত্ৰা বাইদেউ আছে অসমৰ কাৰণে তেখেতে আৰু তেওঁ উদ্যোগতে বহুখন এনেকুৱা বৈঠক হৈছে। আমি এছেম্বলিটো যোৱাবাৰ বিধানসভাৰ অধ্যক্ষ ভূপেন্দ্ৰনাথ গোস্বামীদেৱৰ লগত আমি এই বিষয়ে আলোচনাও কৰিছোঁ, এটা চেমিনাৰো হৈ গৈছে। আজি আমার मीना तालुका डांगरिया মোক কৈছিল ইলেক্টেড মেম্বাৰখিনি আপুনি আনক 10-15জন যি আছে আমি একেলগে বহিম। মই চিন্তা কৰিলোঁ অকল ইলেক্টেড মেম্বাৰখিনি আনিলে মানে আমাৰ যিটো আমি গ'ল লৈ পেলাই কাম কৰিছোঁ সেইটো সিদ্ধ নহ'ব। সেইকাৰণে মই ক'লোঁ যে আমাৰ ব্ৰহ্ম ডাঙৰীয়াক স্পেচিয়েল ধন্যবাদ দিছোঁ। তেখেতক ক'লোঁ যে ভিডিপিৰ যিমান মানুহ আছে, গাঁওবুঢ়া যিমান আছে, য'ত য'ত পাৰে যিসকল পাৰে এটলিষ্ট 100-150 মানুহ और जिलाक मानु सोशियल ऑर्गेनाइजेशन লগত জড়িত पेरेंट्स हो टीचार्स हो तेखেতসকলক निमंत्रण দিব। और आज ये मोर आमार उद्देश्य ये जो इलेक्टेड मेम्बारबिल लै पे आम बहिलो है 1-1.5 घंटा कथा पातिलो है आलोचना करिलो है ठीक है এটা आमार प्रसार कम हले है आमार पैकेट माछर प्रसारखिनि कमिले है कारेन्टर हेरि गले है बेलेग डाঙৰকে কৰিবলগীয়া নহ'লে মাইক্ৰ চিষ্টেম মাইক ফোন নালাগিলে আমি ওচৰতে কৰিব লাগে। কিন্তু মেইন যিটো গ'ল সেইটো আমি বুজিয়ে থৈ দিব কাৰণ ইলেক্টেড মেম্বাৰবিলাক আহি কথা পাতিলে আপুনি হ'ল ৰাগ গৈ বাদ গৈ সেইটো মই প্ৰেক্টিকেলি পাইছোঁ। হয় বুলি চবে কালি বজাত পাঠ কৰিলে নিজৰ ইণ্টাৰেষ্ট নাই, গতিকে কালিৰ পৰা বেলেগ কামত মোৰ ৰাস্তা বনাব লাগে, এডিশ্যনেল ক্লাছৰুম বনাব লাগে, ক'ৰবাত বানপানী হৈছে গতিকে মানুহসকলক সহায় কৰিব লাগে।
চিলড্ৰেনৰ প্ৰটেকশ্যনৰ কথা আমি মাথাৰ পৰা ওলাই দিছিলোঁ। আমি ক'তো ক'বলৈ নাযাওঁ। যেতিয়া আকৌ ক'ৰবাত আহিব তেনেকুৱা চিচুৱেশ্যন তেনেকুৱা এটা কথা কৈছিলোঁ নহয়, মিটিঙত দুই এষাৰ কৰি দিলোঁ আমি কাম খতম। এইকাৰণে মই ৰেছপনচিবল ব্যক্তিসকলে মাতিছোঁ, ভিডিটি মানুহ তেখেতসকলে গোটেই গাঁৱৰ গোটেইখিনি কথা তন্নকৈ জানে, গাঁওবুঢ়াসকল তন্নকৈ জানে, মিডিয়াসকলে কাৰ ঘৰত কোনে ছোৱালী বিকাইছে চব মিডিয়াই জানে। গতিকে সেইসকল ব্যক্তিক মাতিছোঁ যিয়ে আজি আমাৰ যিটো উদ্দেশ্য সফল কৰিবলৈ কাৰণে সম্ভৱ। এইটো মেইন কথা। আমি কি কৰিব লাগে বা কি কৰা উচিত? চবেই কৈছে ইংলিছ আহিছে, চাইল্ড ফ্ৰেণ্ডলি হ'ব, এনেকৈ লগত আহিছে, মীনা তালুকদাৰৰ ব্যক্তি আমি আজি দেখিবলৈ পাইছোঁ যে খুব ডাঙৰ এটা বস্তু হৈ আছে, সাংঘাতিক বস্তু হৈছে যে চবেই ইয়াৰ পৰা ওলাই যাব ক'ব যে ইউনিচেফৰ মিটিঙত আমি হেৰি কৰিলোঁ, ছাপমেণ্ট চিনা লৈ পেলাই চবেই ওলাই যাব। কিন্তু কৰিব কি কৰিম আমি? এই মেছেজটো আপোনালোকে পাইছেনে নাই? সেইটোৱে চবতকৈ ইম্পৰ্টেণ্ট হয়। আমি সকলো সময়তে আমি এটাই কথা চিন্তা কৰোঁ যে আমাক ভাল এটা এনভাইৰনমেণ্ট লাগে, ভাল এটা সমাজ লাগে, আমাৰ ল'ৰা ছোৱালী ভাল হ'ব লাগে, শিক্ষাৰ ক্ষেত্ৰত আমাৰ স্কুলটোৰ ৰিজাল্ট ভাল কৰিব লাগে। তেতিয়া আমাৰ কণ্ট্ৰিবিউশ্যন কি? এতিয়া বহুত ক্ষেত্ৰত ডাইৰেক্ট কিবা এটা কাম নহ'লে এল ফোন কৰি দিয়ে, পুলিচ থানাত ফোন কৰি দিয়ক, অচিত কৰি দিয়ক, SDPক কৰি দিয়ক, SPক কৰি দিয়ক, মোৰ গাড়ীটো এৰুৱাই দিয়ক, মোৰ ল'ৰাটো বচাই দিয়ক, তেনেকৈ ধৰণৰ কথা কয়। এতিয়া তেনেকুৱা এটা কথা কয়, ঠিক আছে, কিন্তু আপুনি এইটো কথা মনত ৰাখিব লাগিব, মোক ৰিকুৱেষ্ট কৰাৰ আগতে আপোনাৰ বস্তুটো জেনুইন নে নহয়। ইফ ইউ আৰ জেনুইন 100% আই এম গোইং টু হেল্প ইউ। ইফ ইউ আৰ ফ্ৰড, ইনষ্টেড অফ হেল্প আই এম গোইং টু পানিছ ইউ। এনেকুৱা ইনষ্টেণ্টো আছে। মোক ফোন কৰিছিলে, কৰাৰ পিছত পুলিচক মোক ফোন কৰি পেলাই কৰিছোঁ, তাৰপিছতে যে গম পালোঁ কিয় পাৰিছোঁ, মই কৈছোঁ লকআপত ভৰাই দিলোঁ। মোৰ পৰা সহায় বিচাৰিলে, মই পুলিচক খবৰ দিলোঁ, খবৰ দিয়াৰ পিছত যেতিয়া গম পালোঁ যে হি ইজ দ্য কালপ্ৰিট, আই টল্ড দেম পানিছ দেম। তেনেকুৱা নিচিনা কথা। আজি কিছুমান কথা মই পুলিচৰ যিমান অফিচাৰ আছে তেখেতসকলক প্ৰত্যেক গম পোৱাৰ লগে লগে ফোন কৰোঁ। এতিয়া এনেকুৱা পৰিচয় হৈছে মই MLA নহয়, পুলিচৰ ইনফৰ্মাৰ নিচিনাহে কাম কৰি থকা হৈছে। কাৰণ এইটো কেলৈ কৈছোঁ, why are you doing that? Because I want my people to be secure. I want my constituency to be safe. I want a successful, beautiful and progressive Bukadam LSC. That's why I am working on that way. মই সেইকাৰণে কাম কৰিছোঁ, ৰাইজৰ কাৰণে কাম কৰিছোঁ। আজি বহুত কথা কয় পুলিচৰ লগত মিল আছে। হয়, মোৰ লগত পুলিচৰ মিল আছে, বিধায়কজনৰ লগত পুলিচৰ মিল নাথাকিলে কেনেকুৱা হ'ব? পিছে SDPO জন দাস ডাঙৰীয়া তেখেতক 3বাৰ ট্ৰান্সফাৰৰ কাৰণে কাগজ ওলাইছিল। মই 3বাৰে ট্ৰান্সফাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ৰখাই দিছোঁ। কাৰণ আই ৱান্ট ডেট টাইপ অফ পিপল আউট হিয়াৰ। যোনে ভাল কাম কৰিছে তেওঁক মই সহায় কৰাটো মোৰ দায়িত্ব। আজি মৌলিক ব্ৰহ্ম ডাঙৰীয়া বেলেগ সমষ্টিত আছিলে, মই ৰিকুৱেষ্ট কৰি খটখটি থানাত লৈ আহিছিলোঁ, আৰু তেওঁ অহাৰ পিছতে খটখটিৰ ক্ৰাইম মোটামুটি 50% কমি গৈছে। আজি মই গৌৰৱৰে ক'ব পাৰোঁ, আজি মৌলিক ব্ৰহ্ম ডাঙৰীয়া ট্ৰান্সফাৰ হ'লে মই 10 বাৰ ফাইট কৰি পেলাই থাকিব পাৰে। আই নিড দ'জ টাইপ অফ পুলিচ অফিচাৰ ইনফৰ্মেশ্যন। কিন্তু চুৰ এটা ডকাইত এটা যদি কয় মোক সহায় কৰিব লাগে, মই নকৰোঁ। কোনোবা ড্ৰাগ পেডলাৰ মোক যদি সহায় বিচাৰে, আই ৱন্ট ডু ডেট। 3বাৰ মাৰ্চেল মোক ক'ব, নো আই ৱন্ট ডু ডেট। মদৰ বেপাৰী কোনোবা 2 নম্বৰী কাম কৰি আছে, মোক হেল্প কৰিব, আই ৱন্ট ডু ডেট। উল্টা CM ভিজিলেন্সে মই যদি সেইবিলাকৰ ওপৰত আৰু কাৰাকে ইনকুৱাৰী হওক তেখেতৰ ওপৰত, কাৰণ আই ৱান্ট এ ক্লিন বোকাজানটো ভাল হ'ব। এতিয়া কথা হৈছে আমি সকলোৱে গাৰ্জেন আহিছোঁ, ইয়াতে ৰিচোৰ্চ পাৰ্চন আহিছে, চবেই কথা ক'লে, আইডিয়া দিলে, এভৰিবডি হেজ গিভেন দেয়াৰ ভিউজ। ব্ৰহ্ম ডাঙৰীয়াই খুব সুন্দৰভাৱে কৈছে, যিখিনি প্ৰেক্টিকেল। আমাৰ ডক্টৰ দেউৰী ডাঙৰীয়াও কৈছে বহুখিনি ষ্টেটিষ্টিক্স দি পেলাই। আপোনালোকৰ কিছুমানে ষ্টেটিষ্টিক্স বুজি পাইছে, মেক্সিমামে বুজি পোৱা নাই মোৰ অনুভৱ। কিন্তু তেওঁ যিটো কথা কৈছে সেই বস্তুটোত অৰ্থ আছে। আমাৰ ব্ৰহ্ম ডাঙৰীয়াও ধুনীয়াকৈ ক'লে, আমাৰ মীনা তালুকদাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে আমি সেইখিনি আকৌ চিন্তা কৰিব লাগিব, ভালকৈ যাতে আমি আৰু ৰিফাইন কৰি ৰাইজৰ কাৰণে আমি কাম কৰিব পাৰোঁ, সেই কথা আমি চিন্তা কৰিব লাগিব।
এতিয়া আমি কেনেকৈ ধৰণে কাম কৰিম যিটো চাইল্ড ফ্ৰেণ্ডলি যিটো কনষ্টিটুৱেঞ্চি আমি বনাব খুজিছোঁ কেনেকুৱা বনাম আমাৰ কি আইডিয়া আছে হোৱাট ইজ মাই ৰোল হোৱাট ইজ MLA's ৰোল হোৱাট ইজ পুলিচ অফিচাৰ্ছ ৰোল হোৱাট ইজ গাঁওবুঢ়া এণ্ড BDP's ৰোল আপোনালোকৰ ৰোল কি আছে ছ'চিয়েল ৱৰ্কাৰ্ছ আছে পলিটিকেল এফিলিয়েশ্যনত থকা পাৰ্টিৰ লিডাৰসকলো আছে আমাৰ কি লিডাৰ আপুনি ভাল কাম যদি কৰে ভাল আইডিয়া মানুহক দিয়ে মানুহে আপোনাৰ কথা সদায় শুনিব কিন্তু আপুনি দিনত ভালকৈ কথা ক'লে গধূলি হৈ যোৱাৰ লগে লগে কেৱল 12 মদ খাই পেলাই পইচা নিদি পেলাই গুচি আহে কাৰোবাক ধমকি দিয়ে কাৰোবাক পুলিচৰ অফিচাৰক ধমকি দি পেলাই কৈ যে মোৰ আমুক আছে তামুক আছে পলিটিকেল পাৱাৰ আছে আপোনাৰ কথা কি শুনিব পুলিচেও আপোনাক গুৰুত্ব নিদিয়ে এতিয়া আমিতো একবাৰ ফোন কৰাৰ লগে লগে DC হওক ST হওক তেখেতসকলে গুৰুত্ব সহকাৰে কথাটো লয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোৱাৰ লগে লগে কথাটো গুৰুত্ব সহকাৰে কিয় লয় আমি কথাবিলাক মিছা কথা বনাই সজাই কোৱাৰ কথাবিলাক আমি নকওঁ প্ৰেক্টিকেল লাইফত আমি জীৱলৈ চেষ্টা কৰোঁ আৰু প্ৰত্যেকটা ক্ষেত্ৰত আমি বহুত গাৰ্জেন ইয়াত আছে মোক ফোন কৰিলে গালি খায় ষ্টুডেণ্টটো এনেকুৱা আছে এডমিশ্যনৰ কাৰণে ফিজ বিচাৰে মই কৈছোঁ গভৰ্ণমেণ্ট স্কুলত এডমিশ্যনৰ ফিজ ফ্ৰী আছে কিতাপ ফ্ৰী আছে ইউনিফৰ্ম ফ্ৰী আছে মই দিম হেল্প কৰিম ইনপ্ৰেক্টিকেল কিছুমান কথা ক'লে মই তাতে একচেপ্ট নকৰোঁ হয় কিছুমান ষ্টুডেণ্ট আছে কিতাপ কিনিব পৰা নাই আমাৰ এক্সামিনেশ্যনৰ ফিজ 800 টকা লাগে 1200 টকা লাগে মই গুগল পে' কৰোঁ তেখেতসকলক সুধোঁ তোমাৰ এডভাৰটাইজমেণ্টটো দিয়া নটিচটো দিয়া যিটো তোমাৰ এডমিশ্যনৰ কাৰণে কৈছে বা স্কুল ফিজৰ কাৰণে কৈছে এইটো দিয়ে তাৰপিছতে মই আইডেণ্টি কাৰ্ডটো পঠিয়াই দিয়া বুলি কওঁ সেইটো অথেণ্টিক কিছুমানে এনেই পইচাৰ কাৰণে ফোন কৰি পেলাই মোক পইচা লাগে বুলি একাউণ্ট নম্বৰটো পঠিয়াই দিয়ে যেতিয়া আই ফুল্লি এগ্ৰি আৰু মোৰ এইটো ইনফৰ্মেশ্যনটো কাৰেক্ট তেতিয়া আই টেল হাৰ হ'ল দিম যে তোমাৰ একাউণ্ট নম্বৰটো পঠিয়াই দিয়ে জেনুইন দিম সিহঁতে 5,000 10,000 নকৰিলে যিটো দৰকাৰ হৈছে এডভাৰটাইজমেণ্ট কিছুমানে 1300 টকা থাকে 1500 টকা দিছে তেতিয়া মই ৰিপ্লাই কৰোঁ 1300 টকা এডভাৰটাইজমেণ্ট দিছে তুমি 1500কে নিদিছে তাত পকেট মাৰি কাৰণে 200 টকা ফুৰিছিলে তেতিয়া বেয়া লাগে কেতিয়াবা 2000 টকা ল'ৰাটোক একাউণ্টত সোমাই দিয়ে গুগল পে' কৰি আমাৰ ৰোলটো কেনেকৈ হ'ব লাগিব ড্ৰপ আউট চিজন যদি পাইছোঁ মোৰ ঘৰত 10 পুৰা মাটি খেতি আছে মই 2-3 ধান বিক্ৰী কৰোঁ এটা ড্ৰপ আউট চিজনত মই তাক 800 টকা 1000 টকা বা 1500 টকা দি পেলাই নাম ভৰ্তি কৰি 2000 টকাৰ কিতাপ কিনি দি পেলাই আমি পঢ়িব পৰা যায় এভৰিৱান উই কেন ডু ডেট খালি আমাৰ উইল পাৱাৰ লাগিব আমি যদি তেওঁলোকে বিচাৰোঁ সকলোৱে সকলো সহায় কৰিবলৈ ওলাই এতিয়া মৃণাল কান্তা ডাঙৰীয়াই কৈছে যে সৰুপুখুৰত খুব সুন্দৰ অংগনবাড়ী চেণ্টাৰ দেখিছে গোটেই অসমত এটা মডেল দি দিছে আৰু প্ৰত্যেকটো বিধানসভা সমষ্টিত 11টাতে অংগনবাড়ী চেণ্টাৰ দিছে আৰু সেইটো খুব সুন্দৰভাৱে প্ৰত্যেকটা 126টা সমষ্টিত অংগনবাড়ী চেণ্টাৰ কৰিছে এতিয়া অংগনবাড়ী চেণ্টাৰবিলাকত কি ধৰণে বনাইছে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকে আহি পেলাই পুষ্টিকৰ খাদ্য পাব এজ এ গাৰ্জেন এজ এ VDP secretary president বা মেম্বাৰ এজ এ গাঁওবুঢ়া এজ এ টিচাৰ এজ এ ছ'চিয়েল ৱৰ্কাৰ আমাৰ কামটো কি সেই অংগনবাড়ী চেণ্টাৰতে সোমাই আছে আমি চিলড্ৰেনক কিমান কেয়াৰ কৰিব পাৰোঁ আপুনি যদি এবাৰ গৈ পেলাই চাই থানাৰ আগতে পাইছেনে নাই যদি আপুনি CCTV অফিচত গৈ পেলাই কওক কিমান থানা প্ৰত্যেক দিনে এইটো অংগনবাড়ী চেণ্টাৰত দিয়া হয় সেইমতে তেখেতে পাইছেনে নাই কণী দিয়ে সপ্তাহত 2-3 দিন কণী পাইছেনে নাই আপুনি কেয়াৰ কৰক আৰু গৰম বন্ধৰ সময়ত বা বেলেগ বন্ধৰ সময়ত সেইটো যদি চাউল নিদিয়ে পইচাটো দিব লাগে গাৰ্জেনৰ একাউণ্টত দিছেনে নাই আপুনি যদি সেইখিনিও কাম কৰিব পাৰে এটা পুষ্টিকৰ খাদ্য পোৱাৰ কাৰণে আপোনাৰ গাঁৱত থকা যিটো চিলড্ৰেন বিলো 6 years এই সকলো কাৰণে আপুনি এটা ডাঙৰ কাম কৰিছে মহৎ কাম কৰিছে অকল ডাঙৰ কামেই নহয় কাৰণ পুষ্টিকৰ খাদ্য খাই সেই ল'ৰা ছোৱালীবিলাকৰ যেতিয়া মগজুৰ বিকাশ হয় আমাৰ ব্ৰেইন চেলবিলাক যেতিয়া গ্ৰ' হৈ মেক্সিমাম 5 yearsলৈকে গ্ৰ' হয় তাৰপিছত আৰু গ্ৰ' হোৱাটো বন্ধ হয় গতিকে সেইকাৰণে পুষ্টিকৰ খাদ্য খোৱাটো 5 বছৰলৈকে বহুতে প্ৰয়োজন সেইকাৰণে 6 yearsলৈকে আমি
আশা কৰিছোঁ যে আৰু 1 বছৰমান ব্ৰেইনৰ চেলটো গ্ৰ' হ'ব পাৰে সেইকাৰণে কৰি পেলাই 6 বছৰৰ কাৰণে গভৰ্ণমেণ্টে কৰিছোঁ যে খানা পুৰা প্ৰস্তুত খাব লাগিব। এইটো যদি কৰিব পাৰে আপোনাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ মগজটো ব্ৰেইনটো ডেভেলপ হোৱাৰ কাৰণে আমি হেল্প কৰিছোঁ। প্ৰেগনেঞ্চি ওমেন কোনোবা দেখিছে আপোনাৰ গাঁৱত তেখেতে এণ্টিনেটাল চেকআপ ৰেগুলাৰলি কৰিছেনে নাই খবৰ কৰক। যদিও আশা কৰ্মী আছে, আশা কৰ্মীবিলাকে কৰেই, কিন্তু গাৰ্জেন হিচাপে আপুনি এইটো কৰিছেনে নাই এই কথাটো আপুনি চাব লাগিব। আইৰণ ফলিক এচিড খাইছেনে নাই, আৰু চবতকৈ ডাঙৰ কথা যিটো ফলিক এচিড দিয়ে, ফলিক এচিড যিটো ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত দিয়ে, এইটো ফলিক এচিড যদি আপুনি পিছত লয় তেতিয়াহ'লে আমাৰ লাভ হয়। লাষ্ট ট্ৰাইমেষ্টাৰত যদি দিয়ে সেইটো লাভ হয়। নিউৰেল ট্ৰেক্ট যিটো আমাৰ যিটো ব্ৰেইনৰ পৰা যিটো কানেকশ্যন যায় স্পাইনেল কৰ্ড, এই গোটেইখিনি ডেভেলপ হ'ব এই ফলিক এচিডটোৰ কাৰণে। ফলিক এচিড ডিফিচিয়েঞ্চি হ'লে আমাৰ নাৰ্ভৰ গ্ৰ'থবিলাক নহয়। গতিকে আপুনি যদি সেই প্ৰেগনেণ্ট ওমেন যদি ভালকৈ চেকআপ কৰি কিনে দৱাই খাই কিনে কৰে, আপুনি এটা সুস্থ মগজৰ ভাল বেবী এটা পাবলৈ কাৰণে সমাজখনৰ কাৰণে এটা ভাল কাম কৰিছে আপুনি। এইটো পইচা নালাগে, 1 পইচা নালাগে, কষ্টও নালাগে। গাঁৱত দেখিছে আপোনালোকৰ ঘৰত ৰেডি ভৰিলে খাইছেনে দৱাইটো, ফোন নম্বৰ লওক, নেক্সট ডেৰ ফোন কৰক, চেকআপত গৈছে নাই। আশা কৰ্মী কৰিব এইটো কথাটো, আমি যদি কৰিব পাৰোঁ মেডিচিনৰ বেছিটো। ভেকচিনবিলাক সময়তে হৈছে নাই, পলিঅ'ৰ পৰা পলিঅ' ভেকচিন এতিয়া অলমষ্ট ইৰাডিকেটেড। মাম্পছ, মিজুল, ৰুবেলা এইবিলাক যিটো ভেকচিন লৈ আছে নাই, এইবিলাক যিটো বেমাৰ আমাৰ সমাজৰ পৰা শেষ কৰিবলৈ কাৰণে আমি চেষ্টা কৰিছোঁ চৰকাৰে। WHO যিবিলাক গাইডলাইন আছে তাৰ পৰা। গতিকে এইবিলাকত আপোনালোকে সহায় কৰে। এই চিলড্ৰেন ফ্ৰেণ্ডলি কনষ্টিটুৱেঞ্চি বনাবলৈ মোৰ খুব বেছি 5 বছৰ লাগিব। ক'ৰবাত ল'ৰা ছোৱালী ড্ৰপ আউট হৈছে, কেলৈ ড্ৰপ আউট হৈছে? মাক বাপেকে মদ খোৱাৰ কাৰণে হৈছে, নে পইচা নোপোৱাৰ কাৰণে হৈছে, নে আৰু বেলেগ কিবা অসুবিধা? গভৰ্ণমেণ্ট স্কুলতো আমি কিতাপ দিওঁ, এডমিশ্যন ফিজ দিওঁ, ড্ৰেছো দিওঁ, ইউনিফৰ্ম সকলো পায়। আৰু ইনফেক্ট অকল অংগনবাদী চেণ্টাৰ বুলিয়েই নহয়, আমি হাইস্কুলৰ ষ্টুডেণ্টকো খানা খাবলৈ কাৰণে কিছু কিছু জেগাত ব্যৱস্থা আছে, খানাও খাব পাৰে দুখীয়া ল'ৰা ছোৱালীবিলাকে খাবলৈ কাৰণে তাত হেৰি কৰিব। এইখিনি বস্তুটো আপোনালোকে চাওক। যদি আপোনালোকে কয় যে ছাৰ মোৰ গাঁৱত দুটা ল'ৰা খুব দুখীয়া, তেখেতসকলে একেবাৰে পাৰা নাই, মাক বাপেকে হাজিৰা কৰে, মাক বেমাৰী, বাপেকে হাজিৰা কৰে, কেতিয়াবা নাপালে খাব নাপায়, তেনেকুৱা ৰেচন কাৰ্ড নাই, এনেকুৱা মানুহ বিচাৰিবলৈ মোক দিয়ক, মই ৰেচন কাৰ্ডৰ কাৰণে দিম, চাউল দিয়ে গভৰ্ণমেণ্টৰ ফ্ৰীকে পাব। আজি MLA যিটো অনুদান, তাত ৰোগীসকলক 5,000 পৰা 20,000 টকালৈকে আমি অনুদান দিব পাৰোঁ। ষ্টুডেণ্টক পঢ়ি থকা ষ্টুডেণ্টক আমি 5,000 পৰা 20,000 টকালৈকে বছৰত ইকনমিকেলি হেল্প কৰিব পাৰোঁ। তেনেকুৱা বস্তুবিলাক বিচাৰি মোক দিয়ক যে এইখিনি বৰ দৰকাৰী, আপুনি এইকেইটা কৰি দিয়ক। এটলিষ্ট 50% I can help, 50% নোৱাৰিব। এই 50% যদি আমি ড্ৰপ আউট চিলড্ৰেনক আকৌ নিজৰ জেগাত আনিব পাৰোঁ, কিমান ভাল কাম হ'ব। হয়, আমি খুব এটা ভাল এনভাইৰনমেণ্ট বিচাৰোঁ, চবেই ভাল জেগাত থাকিব বিচাৰে, নহয় জানো? ঘৰত পানী পৰি থকা বিচনাততো কোনো নহয়। আগতে আছিলে, আমি সৰু সৰু থাকোঁতে নৰা কাটিব নোৱাৰিলে সেই বছৰ আৰু খুব দিগদাৰ। চাকি দিব লাগে, ভাতি দিব লাগে, ৰাতি শুই থকা সময়ত কম্বল আৰু কেঁচাটো নুলিয়াই পেলাই চুকত লৈ যাব লাগে, পানী পৰা জেগাত এটা ডাঙৰ গামলা দি থৈ দিব লাগে, বাকেট দি দিব লাগে, পানী তাত পৰিব, তেনেকুৱা পৰিস্থিতি আছিলে। কিন্তু আজিকালি মোটামুটি একো নাই। যদি আমি ভালকৈ থাকিব বিচাৰোঁ, বেলেগেওতো ভালকৈ থাকিব বিচাৰোঁ। আমি এটা গোন্ধ, কিবা মৰা এটা গোন্ধ থাকিলে মানে ঘৰত কুকুৰা মৰিলে, হাঁহ মৰিলে বা বেলেগ কিবা এটা মৰিলে, গোন্ধাইছে, মোৰ ঘৰত গোন্ধাইছে, লাহেকৈ লাঠি এটা দি পেলাই বেৰা পাৰ কৰি সিফালে চিকিৎসালয়ত গ'লোঁ, আকৌ মই সিফালে যাওঁতে আকৌ গোন্ধই পাওঁ। যদি উঠাই আনি পেলাই গাত এটা খালি পুতি থৈ দিওঁ, পাৰ্মানেণ্ট চলিউশ্যন হৈ গ'ল, হয় নে নহয়? ঠিক তেনেকৈ আমাৰ ওচৰৰ ল'ৰা ছোৱালী বেয়া হৈছে, ইটো ঘৰত এই তাতে তাৰ ল'ৰাটোৱে ড্ৰাগছ খাইছে, আমুক খাইছে, মদ খাইছে, বেয়া কাজিয়া কৰিছে, আমি জোকাই পেলাই ভাল পাওঁ। কিন্তু আমি কোনোবা মহিলা সংগঠন বা কোনোবা গাঁওবুঢ়া বা ডিগ্ৰী গৈ পেলাই বুজাইছোঁ নেকি যে এইটো কৰিব নাপায়, এনেকুৱা নকৰিব।
এটা ভাল এনভাইৰনমেণ্ট আমাক লাগে। প্ৰথমতে বুজক, তাৰপিছতে ধমকি দিয়ক, তাৰপিছত পুলিচত যাওক। ছ'চাইটিটো আপোনাক আপুনি কি কৰিব? মোৰ ল'ৰা ছোৱালীটো যেতিয়া মেট্ৰিক যেতিয়া দিব, মই ফাৰ্ষ্ট ডিভিজন লেটাৰ মাৰ্ক লাগে মোক বিচাৰোঁ। আৰু যদি কেনেবাকৈ ছেকেণ্ড ডিভিজন পালে বা ফেইল হ'ল, মই আহি পেলাই তাৰ মোবাইলটো ভাঙিলোঁ, টিভিটো ভাঙি দিলোঁ। কি লাভ হ'ল? মই এই মোৰ ল'ৰা ছোৱালীটোক পঢ়িবলৈ কাৰণে এনভাইৰনমেণ্ট মই দিছোঁ নে নাই? না মই সদায় যিয়ে ঘূৰি আহি পেলাই কাজিয়া কৰি থাকোঁ, ল'ৰাটোৱে পঢ়িবলৈ এনভাইৰনমেণ্ট পোৱা নাই। মদ খাই আহিছোঁ, মই আহি পেলাই দিলে ঘৈণীয়েকৰ লগত কাজিয়া লাগিছোঁ, এটা এনভাইৰনমেণ্ট পোৱা নাই। কেতিয়াবা ভাতৰ চুল খালি দলিয়াই দিছোঁ, ল'ৰা ছোৱালীয়ে দিছোঁ। সেইটো ইম্পেক্টটো ল'ৰা ছোৱালীবিলাক পঢ়িবলৈ এনভাইৰনমেণ্ট পোৱা নাই। আজি কাৰেণ্টৰ বিল নিদি পেলাই মোৰ কাৰেণ্টৰ কাট খাই গৈছে নেকি? যি কাৰেণ্টৰ বিল দিবলৈ গৈ সেই পইচাত মই মদ খাই পেলাই আহিছোঁ, আহি পেলাই কাৰেণ্ট বিল দিব পৰা নাই, মোৰ কাৰেণ্ট কাটি গ'ল, ল'ৰা ছোৱালী পৰীক্ষা আহিছে, পঢ়িবলৈ পৰা নাই। আমি এই কথা চিন্তা কৰিছোঁ নাই? গাৰ্জেন হিচাপে যদি এটা এনভাইৰনমেণ্ট আমাৰ ল'ৰা ছোৱালীক দিব নোৱাৰোঁ, how can we expect a good result from our children if we cannot provide an environment which can help our children to study? আমি যদি পঢ়িবলৈ কাৰণে এনভাইৰনমেণ্ট দিয়া নাই, আমাৰ ল'ৰা ছোৱালীক ভাল ৰিজাল্ট কৰাটো আমাৰ কাৰণে পাপ হয়। প্ৰত্যেক গাৰ্জেনে আমি চিন্তা কৰিব লাগিব। ঠিক তেনেধৰণৰ সমাজখন, ছ'চাইটিখনক আমি কেনেকুৱাকৈ আগবঢ়াই লৈ যাব পাৰোঁ। হয়, আমাৰ ইয়াতে বহুত গাঁওবুঢ়াবিলাকো মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ আছে, আজিকালি বি এ পাছ হৈছে না। ভিডিটিও বহুত পঢ়া শুনা মানুহ আছে, গাঁৱতো বহুত ছ'চিয়েল অৰ্গেনাইজেশ্যনত পঢ়া। মই BA LLB, আমি PhD, মানুহৰ আগত আমাৰ টেটটোত লিখিবলৈ কাৰণে খুব ভাল পাওঁ। কিন্তু মোৰ ঘৰৰ ওচৰত এটা দুখীয়া ল'ৰা ছোৱালী খুব চোকা ছোৱালী পঢ়িবলৈ ভালকৈ নহয়, অলপ পঢ়াই দিলে হ'ব। মই গৈ পেলাই তাক অকণমান পঢ়াইছোঁ নে নাই? আধা ঘণ্টা যদি মই সপ্তাহত 3 দিনমানকৈ পঢ়াই দিলে, ল'ৰা ছোৱালী যদি আহি পেলাই ষ্টাৰ মাৰ্ক পায় বা ডিষ্টিংশ্যন পায়, কিমান গৌৰৱৰ কথা হ'ব। ছ'চাইটি যদি ক্লিন কৰিব যায়, আমাৰ ইউনিফৰ্মে চাবলৈ লাগিব। যেতিয়া মই ডাক্তৰ হিচাপে ৰোগী চাব জানো, বেমাৰী হৈছে, মই বেমাৰী গম পোৱাৰ লগে লগে এইটো হস্পিটেললৈ লৈ যায়। হয়, হস্পিটেল যদি ডক্টৰে চাব, কিন্তু মই যদি গৈ পেলাই এপাক চাই আহোঁ, কিজানি হস্পিটেল নোহোৱাকৈ কিছুমান ধৰে লিখি পেলাই ভাল হৈ যায়। তেনেকৈ প্ৰত্যেক ক্ষেত্ৰতে মই কাম কৰি গৈছোঁ, যিমানলৈকে পাৰিছোঁ। পাহাৰৰ ওপৰলৈকে গৈ পেলাই খবৰ পালে মই বেমাৰী ঘৰত গৈ পেলাই আহিছোঁ। কেতিয়াবা মোৰ গাড়ীতে উঠাই গৈছিলে, মই লৈ যাওঁ হস্পিটেলত ভৰ্তি কৰি থৈ আহোঁ। সেই সৰুবিলাক যোৱাবাৰ আহোঁতে আজি মোৰ গাড়ী এস্কৰ্টে স্কুলীয়া ছোৱালী এজনী খুলি আছে, তাইক উঠাই বহাই মোৰ গাড়ীত বহাই মই হস্পিটেলত লৈ আহি পেলাই চিকিৎসা প্ৰদান কৰিছোঁ। মই যেতিয়া কনফাৰ্ম হৈছোঁ ইঞ্জুৰি নাই, তেতিয়া মই তাইক তাৰপৰা এৰিছোঁ। মই ডক্টৰ দেউৰী আছিলোঁ সেইদিনাখন পইচাটো লৈ যোৱা। আমি যদি প্ৰত্যেকে তেনেকৈ চিন্তা কৰোঁ, ভাল কথা হ'ব। মিডিয়াৰ মানুহ কিছুমানে আহিছিলে, ফটো লৈছিলে, ডেপুটি স্পীকাৰ গাড়ীয়ে খুন্দিয়ালৈ দিলে। সেই খুন্দিয়াটো নিউজ বনাব গৈছিলে, কিন্তু ডেপুটি স্পীকাৰৰ গাড়ী উঠাই লৈ পেলাই যে হস্পিটেলত পেচেণ্টটো চিকিৎসা কৰিলে, সেইটোতো তাতকৈও ডাঙৰ নিউজ হয় এক্সিডেণ্টতকৈ। কিন্তু সেই নিউজটো কোনো নকৰিলে। মই নিউজৰ কাৰণে ডেফিনেটলি মোৰ গাড়ী উঠাই লৈ যোৱা নাই। দিছ ইজ নট দ্য ফাৰ্ষ্ট ইনচিডেণ্ট, ছেভাৰেল ইনচিডেণ্ট। গোলাঘাটত পেচেণ্ট এক্সিডেণ্ট হোৱাটো মই গাড়ী উঠাই নি পেলাই হস্পিটেলত লৈ পেলাই ভৰ্তি কৰাইছোঁ, যিটো এক্সিডেণ্টৰ কেছ নাপাইছোঁ। তেনেকুৱা কামো কৰিছোঁ। অকল বোকাজানত ক্লিক কৰি বাকীকেইটা মই নকৰিম বুলি চেল্ফিছ পাওঁ। পাৰপত এক্সিডেণ্ট হোৱা মানুহক মই ট্ৰিটমেণ্ট দি আহিছোঁ। মানসিকতা লাগিব, মানুহক হেল্প কৰে, মানুহক বুজি পোৱা। যদি আমি সেই মানসিকতালৈ আগবাঢ়িব বিচাৰোঁ, মই ভাবোঁ আমাৰ বোকাজান চাইল্ড ফ্ৰেণ্ডলি কনষ্টিটুৱেঞ্চি হৈ থাকে। ড্ৰাগছৰ ওপৰত ব্ৰহ্ম ডাঙৰে খুব ডাঙৰ ভাল ভাল কথা ক'লে। আমি যদি গোটেই সকলোৱে মিলি পেলাই ড্ৰাগছৰ এগেইনষ্টত এটা ৱাৰ আমি ৱেজ কৰিব পাৰোঁ। ইফ ইউ কেন ৱেজ ৱাৰ এগেইনষ্ট ড্ৰাগছ, 5 yearsৰ পিছত বোকাজানত একটাও ড্ৰাগ এদিন ল'ৰা নাথাকিব। মই আজি আপোনালোকক বেছি হৈছোঁ। বিধায়ক হোৱাৰ পিছত 2016 চনৰ পৰা আমি প্ৰচেষ্টা জাৰি কৰিছোঁ যে ড্ৰাগছৰ এগেইনষ্টত আমি সদায় ফাইট কৰিম। ক'ৰবাত ড্ৰাগ খাই থাকে, মই 25 কওঁ, তাতে গৈ পেলাই খাওঁ, গৈ পেলাই পায়, ড্ৰাগ বিলতে পলাই যায়, ড্ৰাগ খাই থকা কেইটাক পায়। মই যদি ড্ৰাগ খাই থকা কেইটাক ধৰিটো কি লাভ হ'ব?
ড্ৰাগছ দিলে দিছে তাক ধৰক তেনেকুৱা কৰি কৰি লাহে 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 আমি বোকাজানত বহুত ড্ৰাগছ হৈ গ'ল আৰু মোৰ মনত দুখ হয় I feel very sad. The total amount which was recovered all over Assam, 70 to 80% from Bukazan dialysis. Amar yate dhora hoise. Moi credit diu amar police prashashanok. Jondas public promoke arambho kori amar jiman police officer ase. সকলো বিলাই থানাতো এটা এৱাৰ্ড পাইছে আমাৰ হোমগাৰ্ড পাৰ্মানেণ্ট চাকৰি হৈ গ'ল ড্ৰাগ ধৰিলে এইটো গৌৰৱৰ কথা নহয় মোৰ সমষ্টিত সবতকৈ বেছি ড্ৰাগ ধৰিছে বুলি দুখৰ কথা কিন্তু ড্ৰাগছটো ধৰিলে মানে শেষ হৈ নাযায় দিছ ইজ দ্য টিপ অফ দ্য আইচবাৰ্গ 20% আমি ড্ৰাগছ ধৰিব পাৰিছোঁ 80% ড্ৰাগছ ধৰি আছে ইমান এনকাউণ্টাৰ হৈছে ভৰিত গুলি খাইছে কিছুমান মৰিছে তাৰপিছত বন্ধ হৈছে জানো যোৱাকালি গুৱাহাটীত 4 কোটি টকাৰ ড্ৰাগ ধৰিছে বন্ধটো হোৱা নাই ভুলটো ক'ত How can you stop it? If you stop যেতিয়া হ'ব তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে ড্ৰাগছ খোৱাটো বন্ধ কৰিব When our children stop taking the drugs, automatically the drug peddling will be stopped. আৰু এইটো কেনেকৈ হ'ব প্ৰত্যেক গাৰ্জেনে আমাৰ চেষ্টা কৰিব লাগিব যে আমাৰ ল'ৰা ছোৱালীয়ে যাতে ড্ৰাগছ নাখায় মাইণ্ডটো ডাইভাৰ্ট কৰিব লাগিব বেলেগ বেলেগ কামত লগাই দিব লাগিব লগত লৈ ফুৰাব লাগিব আমাৰ আজিকালি নিউক্লিয়াৰ ফেমিলি হৈ গৈছে মাক বাপেক চাকৰি কৰা ল'ৰা ছোৱালীক ঘৰত এৰি থৈ যায় হয় টিভি দিয়ে নহ'লে মোবাইলটো দিয়ে আৰু কাম কৰা ল'ৰা ছোৱালী হাতলৈ এৰি থৈ দিছে দিছ ইজ এ মেজৰ ড্ৰবেক আমাৰ ল'ৰা ছোৱালী যে বেয়া হৈছে তাৰ কাৰণে আমি টাইম দিব পৰা নাই সেইটো কথাও আমি চাব লাগিব গাৰ্জেন হিচাপে আৰু এটা কথা হৈছে ৰেড কেছ যিবিলাক আইচলেটবিলাক মেডিকেল এক্সামিন কৰিব লাগে সবতকৈ ডাঙৰ ড্ৰবেক আমি যে কাউন্টিত পানিছমেণ্ট দিব নোৱাৰোঁ ফাৰ্ষ্ট কামটো কি কৰে এনেকুৱা যেতিয়া কাম হ'লে তেতিয়া বাথৰুমত গা ধুৱাই কৰি লৈ আছে কেতিয়াও নকৰিব ইমিডিয়েট মেডিকেল টেষ্ট কৰক চেম্পলবিলাক ল'ব দিয়ক দিছ ইজ এ বিগ ইভেণ্ট এগেইনষ্ট দ্য কাউন্টিত আমি কাউন্টিত পানিছমেণ্ট দিবলৈ কাৰণে সেইটো পাই দিলোঁ মেডিকেল কৰাৰ পিছতে গা ধুৱাব লাগে এইবিলাক কথা আমি চিন্তা নকৰোঁ কোনোবাই সন্দেহযুক্ত মানুহৰ লগত সৰু সৰু ল'ৰা ছোৱালী দেখিছে আপোনালোকে সোধক কুৱেশ্যন কৰক ক'ৰ পৰা আনিছে ছোৱালীবিলাক আপোনাৰ ল'ৰা ছোৱালী হয় নাই চেহেৰা যদি মাক বাপেকৰ লগত নিমিলে অলপ বেলেগ ব্যৱহাৰ কৰি আছে আপুনি ৰেলৱে ষ্টেচনটো বোকাজান গৈছে তাতেই থকা ওচৰত থকা মানুহবিলাকৰ কাৰণে মই এইটো অনুৰোধ বা বাছ ষ্টপৰ ওচৰত তেনেকুৱা মানুহ দেখিলে আপুনি কথা পাতক আৰু খবৰ ল'বলৈ চেষ্টা কৰক এই ল'ৰা ছোৱালীকেইটা ক'ৰ পৰা আহিছে অকণমান সন্দেহ হোৱাৰ লগে লগে পুলিচক খবৰ দিয়ক বিজেপি খবৰ দিয়ক আৰু তাৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগে তেতিয়া আমি বহুত ক্ৰাইম আমি ইয়াৰ পৰা বন্ধ কৰিব পাৰিম মই অকল বোকাজান বুলি মই বিশেষ খবৰ পাওঁ বড়োলেণ্ডতো BTCৰ পৰাও কিছুমান খবৰ আহে মই তাৰ পৰাও বিজেপিক ফোন কৰোঁ যে এনেকুৱা কথা হৈছে ইমিডিয়েটলি আপোনালোকে কণ্টেক্ট কৰে আৰু যেতিয়া এটা ইনচিডেণ্ট পাওঁ মই তেতিয়া প্ৰথম OCৰ পৰা আৰম্ভ কৰি SDৰ পৰা আৰম্ভ কৰি SPৰ পৰা ডিজিটেলকে মই ফোন কৰোঁ কেনেকৈ কমিউনিকেশ্যন বেক হ'ব পাৰে কোনোবা ইণ্টাৰেষ্ট এজনে নল'ব পাৰে মাজৰ মাত্ৰ গতিকে এই কালপিলটো বাচি যাব সব ফালৰ পৰা যেতিয়া কৰি যায় কেছটো ইণ্টেনচিটি বাঢ়ি গ'ল আৰু খুব গুৰুত্ব সহকাৰে লয় গতিকে আমাৰ চকুত যেতিয়া পৰে আনলেছ প্ৰুফ আদাৰৱাইজ যে এটি ক্ৰিমিনেল নহয় সি বাচি যাব নোৱাৰে আমি ইমানখিনি প্ৰেছাৰ দি দিওঁ য'ত কাউন্টিত যদি হয় তেওঁ আৰু বাচিব নোৱাৰে আজি মোৰ মিডিয়া বন্ধুসকল আছে ইয়াং জেনেৰেশ্যনৰ ভাল ভাল ল'ৰা ওলাই আহিছে লাইক মেণ্ডেড তেখেতসকলেও এই ক্ষেত্ৰত বহুত আগবাঢ়িছে ভাল পাইছোঁ মই তেখেতসকলে প্ৰশংসা কৰিছোঁ তেখেতসকলে এই কামত আগবাঢ়ি আছে কিন্তু কেতিয়াবা দেখা যায় এই যিটো দুখত আছে কোনোবা ল'ৰা এটা ড্ৰাগ এডিক্ট ধৰা পাইছে কিবা হৈছে তাক চিম্পেথি জোকাই তাক ঘূৰাই আনিবলৈ আহিছিলে কিন্তু আমি কি কৰোঁ বহুত ক্ষেত্ৰত নিউজত দি আমুকত দি তাক বহুতখিনি অপমানিত কৰা হয় কেতিয়াবা ল'ৰাক চুইচাইডো কৰে আমি সংবেদনশীল হ'ব লাগিব এটা নিউজ এটা পৰিৱেশন কৰোঁতে উই হেভ টু বি ভেৰি কেয়াৰফুল এই নিউজটোৱে তাৰ গোটেই ফেমিলিক ইম্পেক্ট পেলাব নেকি ল'ৰাটোৰ ভৱিষ্যতে ইম্পেক্ট পেলাব নেকি এই কথাটোও চেষ্টা কৰি আমি নিউজবিলাক পৰিৱেশন কৰিলে মই ভাবোঁ ছ'চাইটিৰ কাৰণে
ফ্ৰম সাংবাদিক জগত মই ভাবোঁ এটা ভাল কণ্ট্ৰিবিউশ্যন আমি সমাজত দিব পাৰোঁ। গাৰ্জেনৰ মাজত কাজিয়া থাকিলেও কেতিয়াবা ইজনৰ তাত থকা বেয়া বেয়া বস্তুবিলাক পাব্লিকত পোৱা যায়। এই বস্তুটো এৰিব লাগে আমাৰ সমাজৰ পৰা। সমাজখন সচেতন কৰিবলৈ কাৰণে আমি সকলোৱে ভাল কথা পজিটিভ এনাৰ্জি লৈ পেলাই কৰিব। আপুনি চাবচোন বেলেগ মানুহৰ কথা যদি বেয়া চিন্তা কৰি আছে, সেই মানুহটো যেতিয়ালৈকে বেয়া নহয় আপোনালোকৰ মনটো সদায় বেয়া 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 বেয়াকৈ থাকিব। ই লছ মেনি এনাৰ্জি। যদি আপুনি চাওকচোন বেয়া কাম কৰিছে, যদি ঈশ্বৰে পায় হেৰি কৰিব বাদ দিয়া, লেট আছ ডু এ গুড ৱৰ্ক। ভাল কাম কৰি যাওঁ আমি, বেয়াকৈ গুচি গ'ল আৰু আপুনি উপায় নোৱাৰে ভিতৰত ঠিক পজিটিভ আপোনাৰ আকৌ পজিটিভ এনাৰ্জি আহিব, ভাল কাম কৰিবলৈ মন কৰিব। আজি বহুতে 6 বছৰৰ মোৰ ৰাজনৈতিক অভিজ্ঞতা, বহুতে বহুত কথা আমাৰ কথা ক'লে, বেয়া কথাও ক'লে, ভাল কথাও ক'লে। বেয়া কথাবিলাক প্ৰথমতে ডক্টৰ হিচাপে আহি পেলাই শুনি পেলাই বৰ মনত আঘাত পাইছিলোঁ। পিছত দেখিলোঁ যোনে আমাৰ বেয়া কথা কয় তেখেতৰ চৰিত্ৰ কেনেকুৱা দেখোন। He used to speak like that. Whole life he is doing like that. So why should I worry about that person? His nature is like that, let them do that. I will work my own work. মই সেইকাৰণে সেইটো বাদ দি দিলোঁ, নিজৰ কাম কৰা আৰম্ভ কৰিলোঁ। 5 বছৰ কাম কৰিলোঁ, ৰাইজে ভাল পালে, আকৌ জিকালে। এতিয়া আৰু 5 বছৰ পালে, এবছৰ শেষ হৈ গ'ল। এটা কাম কৰি গৈ আছোঁ। এতিয়া কিছুমান কাম আমি এনেকুৱা কাম কৰি যাব লাগিব, যিটো ইউনিচেফৰ যিটো কাম হৈছে, এই কামবিলাক আমি মিলিজুলি সকলোৱে কাম কৰিব লাগিব। মই একো নোৱাৰোঁ বুলি ভাবিলে মানে নহ'ব, মই চব পাৰিম বুলি ভাবিব লাগিব। Being a guardian, I can do anything for our children. Then only we can make Bukajan a children-friendly constituency. মই নকৰোঁ, মই নোৱাৰিম বুলি ভাবিলে কোনে পাৰিব? ইও নোৱাৰিব, তেওঁ নোৱাৰিব, হয় নে নহয়? মই পাৰিম বুলি ওলাই আহক, হয় নে নহয়? এজন বিদগ্ধ পণ্ডিতে কৈছিলে, বি ব্ৰেভ, দ্য হোল ৱৰ্ল্ড উইল ফ'ল' ইউ। সাহস দেখুৱাই আগবঢ়া, গোটেই পৃথিৱীয়ে তোমাক ফ'ল' কৰিব বিচাৰিছে। সেইকাৰণে মোৰ অনুৰোধ, গাৰ্জেনসকল আহিছে, ভিডিপিৰ ব্যক্তিসকল আহিছে, আপোনাৰ পৰাই আৰম্ভ কৰক ভাল কাম। আপোনাৰ গাঁওখনত যিখিনি বেয়া কাম আছে, ল'ৰা ছোৱালীবিলাকক চাফা কৰা কাম আৰম্ভ কৰক। লেট আছ ৱৰ্ক টুগেডাৰ। মই আশা কৰিম আমাৰ ইয়াত ইন ফিউচাৰ এটা ডাঙৰ চেমিনাৰ আমি ইউনিচেফৰ পৰা কৰিম, য'ত 3000 গাৰ্জেন থাকিব, 2000 স্কুল টিচাৰ থাকিব। তাত আমি ভালকৈ 2 দিনীয়া 3 দিনীয়া চেমিনাৰ হ'ব, খুব ভালকৈ এৱাৰনেছ এটা যাব। আৰু সেই এৱাৰনেছটোৰ পৰা আমাৰ বহুত লাভ হ'ব। মোৰ লাভ নহয়, আপোনাৰ লাভ নহয়, তেখেতসকলৰ লাভ নহয়, বাট গোটেই পাব্লিকৰ লাভ। Malhotra ma'am, I want to have a seminar here with 3000 guardians and 1,000 teachers. Then this seminar will give a message, 1 day or 2 days till Puja. And from that day onwards, there will be a positive vibe for the children care. এইটো আমি কৰিবলৈ কাৰণে প্লেনিং কৰিছোঁ ইন ফিউচাৰ। আজি সকলোৱে এটাই মনত শক্তি লৈ পেলাই যাওঁ, ইউনিচেফৰ যিটো প্ৰগ্ৰাম আহিছে, এইটো মোৰ কাৰণে, আমাৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে, আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে, আমাৰ গোটেই সমষ্টিবাসীৰ কাৰণে এটা মডেল কনষ্টিটুৱেঞ্চি হওক বোকাজানটো, যাক নেকি বেলেগ সমষ্টিয়ে ফ'ল' কৰিব লাগিব। মীনাকান্ত ডাঙৰীয়ে কৈছে যে আপোনালোকৰ বিধায়কজন ডক্টৰ, গতিকে মই ডক্টৰ কাম MLA এজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এছিষ্টেণ্ট প্ৰফেচাৰ আছিলোঁ। একাডেমিক লাইনটো মোৰ বহুত ক্লিয়াৰ, সেইখিনি মই ভাল পাওঁ। আজি এই বেনিফিটটো মই থাকোঁতে যদি নলয়, মোৰ যোৱাৰ পিছত মেট্ৰিক পাছ MLA এটাৰ পৰা এই বেনিফিট পাম বুলি আপোনালোকে ভাবিব নেকি? যদি নহয় তেতিয়াহ'লে why don't you take benefit now? এতিয়া গ'লে বেনিফিটটো নলয়, কাম ক্ল'জাৰ, let us work. I am ready to deliver. Why don't you take this advantage? Being your MLA is a doctor and child care,
who knows better than anybody else in this constituency who have ruled so far. যিমান MLA ইয়াত আজিলৈকে হৈছিল তাতকে বহুত বেছি মেডিকেল লৈ পেলাই আৰু চিলড্ৰেন কেয়াৰ লৈ পেলাই মই অভিজ্ঞতা জ্ঞান আছে। গৌৰৱ নকৰোঁ, মই ডক্টৰ হোৱাৰ কাৰণে জানো, সেইকাৰণে কৈছোঁ। বাকীবিলাক ডক্টৰ নাছিল, PhD ডক্টৰ থাকিব পাৰে কোনোবা, আই ডণ্ট ন', কিন্তু মেডিকেল ডক্টৰ নাছিলে কাৰণে সেই অনুভৱটো নহয়। গতিকে মই আহ্বান জনাইছোঁ আমাৰ সকলোকে যে আহক আমি আৰু কাম কৰিম। কিবা থাকিলে আপোনালোকে সহায় কৰক, পুলিচ প্ৰশাসনক সহায় কৰক, আমাক কওক, ইলেক্টেড মেম্বাৰসকলক কওক। আমি এই বোকাজান সমষ্টিটো চিলড্ৰেন ফ্ৰেণ্ডলি কনষ্টিটুৱেঞ্চি বনাম।